নমস্কাৰ এডিআৰই লগতে অসম পুলিচৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী হোৱাকৈ আজি গুৰুত্বপূৰ্ণ এখন প্ৰশ্ন পেপাৰ লৈ আহিছোঁ যিখন প্ৰশ্ন পেপাৰ মুঠ নম্বৰ হৈছে 20 নম্বৰ গতিকে 20 নম্বৰ ভিতৰত আপোনালোকে 5 নম্বৰ পাব লাগিব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপুনি কিমান নম্বৰ লাভ কৰিলে 20ৰ ভিতৰত কমেণ্ট নকৰাকৈ নাথাকিব চাম হওক বিতং ভিডিঅ'টো আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে প্ৰশ্ন এটা আগবঢ়াম লগতে প্ৰশ্নটো সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট কৰিব নমস্কাৰ আজিৰ ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে দাদা সাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা দিয়া হয় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 1969 চনৰ পৰা মনত ৰাখিব 1969 চনৰ পৰা দাদা সাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 2 সুধিছে 2018 চনত কোনে দাদা সাহেব ফাল্কে বঁটা লাভ কৰিছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে অমিতাভ বচ্চন গতিকে মনত ৰাখিব অমিতাভ বচ্চনে 2018 চনত দাদা সাহেব ফাল্কে বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 3 সুধিছে দিল্লী কোন নদীৰ পাৰত অৱস্থিত ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে যমুনা গতিকে মনত ৰাখিব যমুনা নদীৰ পাৰত দিল্লী অৱস্থিত যদি এই ভিডিঅ'টি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই অন্ততঃ চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে ভিডিঅ'খিনি আপোনালোকে আগতীয়াকৈ লাভ কৰিব পাৰে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 4 সুধিছে ঘানা পক্ষী অভয়াৰণ্য ক'ত আছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ৰাজস্থান গতিকে মনত ৰাখিব ৰাজস্থানত ঘানা পক্ষী অভয়াৰণ্য আছে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 5 সুধিছে ভাৰতত ফিল্ম ডিভিজন কেতিয়া প্ৰতিষ্ঠা কৰা হয় প্ৰশ্নটো হৈছে ভাৰতত ফিল্ম ডিভিজন কেতিয়াৰ পৰা প্ৰতিষ্ঠা কৰা হয় অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন 4টা দিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ 1940 চনত গতিকে মনত ৰাখিব 1940 চনত ভাৰতত ফিল্ম ডিভিজন স্থাপন কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 6 সুধিছে ভাৰতত ফিল্ম সংগ্ৰহালয় কেতিয়া প্ৰতিষ্ঠা কৰা হয় ভাৰতত ফিল্ম সংগ্ৰহালয় কেতিয়া প্ৰতিষ্ঠা কৰা হয় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ 1964 চনৰ পৰা গতিকে মনত ৰাখিব যে 1964 চনত ভাৰতত ফিল্ম সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছে যদি এই ভিডিঅ'টি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ' আপোনালোকে দৈনিক পাই থাকিব পাৰে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 7 সুধিছে ভাৰতৰ সৰ্বপ্ৰথম চিনেমাখনৰ নাম কি ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ হৰিশ্চন্দ্ৰ মনত ৰাখিব হৰিশ্চন্দ্ৰ হৈছে ভাৰতৰ সৰ্বপ্ৰথম চিনেমাখনৰ নাম আপোনালোকে নিশ্চয় যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰি যাব আৰু নিজে গম পাব যে আপোনালোকে কিমান নম্বৰ লাভ কৰিছে 20 নম্বৰ ভিতৰত আজিৰ প্ৰশ্ন হৈছে 8 নম্বৰ সুধিছে দাদা সাহেব ফাল্কে অন্তিম ছবিখনৰ নাম কি অৰ্থাৎ দাদা সাহেব ফাল্কে কৰা অন্তিম ছবিখনৰ নাম কি ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপুনি কমেণ্ট কৰক গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সেয়া হৈছে এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে গংগাটৱন মনত ৰাখিব গংগাটৱন হৈছে দাদা সাহেব ফাল্কে অন্তিম ছবিখনৰ নাম নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে 9 নম্বৰ সুধিছে অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন অতি প্ৰয়োজনীয় প্ৰশ্ন অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সেয়া হৈছে কুৱেশ্যন নম্বৰ বি এনচাৰ নম্বৰ বি ভানু অথায়া মনত ৰাখিব ভানু অথায়াই অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 10 সুধিছে ফিউজন মিউজিক কাৰ সৃষ্টি ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে এ আৰ ৰহমান এইখিনি জনাই থব বিচাৰিছোঁ এটা বিশেষ পেইণ্টিং মিষ্টেক হৈছে এইটো হচৰিটো বেছি হৈছে ক্ষমা কৰিব গতিকে শুদ্ধ উত্তৰ হ'ব এ আৰ ৰহমান নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 11 ভাৰতৰ প্ৰথম ৰঙীন ছবিখনৰ নাম কি ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব কোনটো কমেণ্ট বক্সত কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে সৌৰেন্দ্ৰ মনত ৰাখিব সৌৰেন্দ্ৰ হৈছে ভাৰতৰ প্ৰথম ৰঙীন ছবিখনৰ নাম আৰু অসমৰ প্ৰথম ৰঙীন ছবিখনৰ নাম হৈছে অসমীয়া ভাইটি গতিকে মনত ৰাখিব
ভাইটি হৈছে অসমীয়াৰ প্ৰথম ৰঙীন ছবি আৰু হৈৰেন্দ্ৰ হৈছে ভাৰতৰ প্ৰথম ৰঙীন ছবিখনৰ নাম। যদি এই ভিডিঅ' ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। নেক্সট প্ৰশ্ন 12 নম্বৰ 12 নম্বৰ প্ৰশ্ন সুধিছে আলমাৰা ছবিখন কিমান চনত নিৰ্মাণ কৰিছিল? অপশ্যনটো মন দি শুনিব। আলমাৰা ছবিখন কিমান চনত নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কমেণ্ট কৰক। অপশ্যন নাম্বাৰ হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ 1930 চনত। গতিকে 1930 চনত আলমাৰা ছবিখন মুক্তি লাভ কৰিছিল বা নিৰ্মাণ কৰিছিল। গতিকে মনত ৰাখিব যে আলমাৰা ছবি হৈছে প্ৰথম সবাক চলচ্চিত্ৰখনৰ নাম। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 13 সুধিছে ৰাজা হৰিশ্চন্দ্ৰ চলচ্চিত্ৰখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক। কমেণ্ট বক্স খোলা আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ 1913 চনত। গতিকে মনত ৰাখিব 1913 চনত ৰাজা হৰিশ্চন্দ্ৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল। যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব আৰু আপোনালোকে শুদ্ধ উত্তৰখিনি কমেণ্ট বক্সত কমেণ্ট কৰি যাব যে আপোনালোকে শুদ্ধ উত্তৰ কৰিব পাৰিছে নাই, মনত ৰাখিব পাৰিছে নাই, নিজে গম পাব। নেক্সট প্ৰশ্ন 14 নম্বৰ 14 নম্বৰ বঙালী ভাষাত ৰচনা কৰা প্ৰথম চিনেমাখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সেয়া হৈছে কোনটো হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে দেনা পাওনা। গতিকে মনত ৰাখিব দেনা পাওনা হৈছে বঙালী ভাষাত ৰচনা কৰা প্ৰথম চিনেমাখনৰ নাম আৰু অসমীয়াৰ প্ৰথম চিনেমাখনৰ নাম হৈছে অসমীয়া ভাষাৰ জয়মতী। এইটো কথাও মনত ৰাখিব। নেক্সট প্ৰশ্ন হৈছে 15 নম্বৰ 15 নম্বৰ ভাৰতত প্ৰথম কেতিয়া বোলছবি প্ৰদৰ্শন কৰা হয়? অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছোঁ। যদি ভিডিঅ'টি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট বক্সত সুন্দৰ এটা কমেণ্ট নকৰাকৈ নাথাকিব আৰু কমেণ্ট কৰিলে আমি বুজি পাওঁ যে আপোনালোকে ভিডিঅ'খিনি ভালদৰে চাইছে, কথাখিনি বুজি পাইছে আৰু লগতে আপোনাৰ অন্য প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব, অতি কমন প্ৰশ্ন উত্তৰ লাভ কৰি আছে বৰ্তমান। আজি 15 নম্বৰ প্ৰশ্ন হৈছে ভাৰতত প্ৰথম কেতিয়া বোলছবি প্ৰদৰ্শন কৰা হয়? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব কমেণ্ট কৰক। সেয়া হৈছে বি ইজ দ্য কাৰেক্ট এনচাৰ 1920 চনত। গতিকে মনত ৰাখিব 1920 চনত ভাৰতত প্ৰথম বোলছবি প্ৰদৰ্শন কৰা হয়। নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 16 পোনপ্ৰথমে কেতিয়া ভাৰতত আন্তঃৰাষ্ট্ৰীয় ফিল্ম সমাৰোহ আয়োজন কৰা হয়? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ 1952 চনত। গতিকে মনত ৰাখিব 1952 চনত পোনপ্ৰথমে ভাৰতত আন্তঃৰাষ্ট্ৰীয় ফিল্ম সমাৰোহ আয়োজন কৰা হৈছিল। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নলৈ আগবঢ়াৰ আগতে বাৰম্বাৰভাৱে ৰিকুৱেষ্ট কৰিছোঁ, বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ চেনেলটিক অন্ততঃ ছাবস্ক্ৰাইব কৰিব দৈনিক ভিডিঅ'ৰ বাবে। নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ প্ৰশ্ন সুধিছে যে দুটা ভাষাত নিৰ্মাণ কৰা ভাৰতৰ চিনেমাখনৰ নাম কি? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কমেণ্ট বক্সত কমেণ্ট কৰক। ইয়াৰ হ'ব অপশ্যন নাম্বাৰ সেয়া হৈছে চি ইজ দ্য কাৰেক্ট এনচাৰ অযোধ্যা ঢাকা ৰাজা। গতিকে মনত ৰাখিব প্ৰয়োজনীয় ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দি আছোঁ, এইখিনি জানি থ'ব বিচাৰিছোঁ। পুনৰবাৰ প্ৰিণ্টিং মিষ্টেক হৈছে, সেয়া হৈছে ৰটো প্ৰিণ্টিং মিষ্টেক হৈছে, এইটো নহয়। গতিকে সেইটো কথা মনত ৰাখিব। মানুহৰ যিটো খেলিমেলি হয়, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। দুটা ভাষাত নিৰ্মাণ কৰা ভাৰতৰ চিনেমাখনৰ নাম হৈছে অযোধ্যা ঢাকা ৰাজা। সেইটো কথা মনত ৰাখিব। নেক্সট প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 18 সুধিছে ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব কোনটো হ'ব পাৰে বাৰু? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ 19 সেয়া হৈছে 92। গতিকে মনত ৰাখিব 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্ন হৈছে 19 নম্বৰ আৰু অকণ ৱেইট কৰক, অন্তিম প্ৰশ্ন আপোনালোকলৈ আগবঢ়াম। আজিৰ প্ৰশ্ন হৈছে 19 নম্বৰ 2019 চনত তলৰ কোনজনে দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ ৰজনীকান্ত। মনত ৰাখিব ৰজনীকান্তে 2019 চনত বিশেষকৈ দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্ন পূৰ্বৰে আপোনালোকলৈ অন্তিমটো প্ৰশ্ন লৈ আহিছোঁ। আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে দেৱিকা ৰাণীয়ে কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল? অপশ্যনৰ উত্তৰ দিছে এ 1969 চনত, বি 1959 চনত, চি 1991 চনত আৰু ডি
1901 চনত গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে দেবিকা ৰাণীয়ে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল অপশ্যনত দিছে এ 1969 বি 1959 চি 1991 আৰু ডি 1901 চন গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব এতিয়া আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব লগতে আপুনি 20 নম্বৰ ভিতৰত কিমান নম্বৰ লাভ কৰিলে ধন্যবাদ আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰক